নমস্কাৰ আজিৰ এই ভিডিঅ'খনত আমি জানিম ভাৰতৰ মহান আদিবাসী নেতা আমাৰ গৌৰৱৰ প্ৰতীক বীৰ বিৰছা মুণ্ডাৰ জন্ম কথা 1875 চনত 15 নৱেম্বৰ তাৰিখে ঝাৰখণ্ডৰ খুটি জিলাত বীৰ বিৰছা মুণ্ডাৰ জন্ম হৈছিল। বিৰছা মুণ্ডা সৰুৰে পৰাই সমাজৰ প্ৰতি অন্যায় অত্যাচাৰ দেখিছিল আৰু তেওঁ মনত প্ৰতিজ্ঞা কৰিছিল নিজৰ জাতিৰ অধিকাৰ ৰক্ষাৰ স্বাৰ্থত তেওঁ আন্দোলন কৰিব আৰু সেই কাৰণে তেওঁক ধৰতি আবা বুলি কোৱা হৈছিল। অধৰণীৰ পিতা কাৰণ তেওঁক আদিবাসীৰ মাটি সংস্কৃতি অতিষ্ঠ ৰক্ষাৰ কাৰণে শিকাইছিল। বিৰছা মুণ্ডা উলগুলান বিদ্ৰোহ আৰম্ভ কৰিছিল যি ব্ৰিটিছৰ বিৰুদ্ধে শোষণ আৰু জমিদাৰ প্ৰথাৰ বিৰুদ্ধে এক ধুমাৰ সৃষ্টি কৰিছিল। 25 বছৰ বয়সতে বিৰছা মুণ্ডাৰ জীৱন শেষ কৰিলে। শোষক শক্তিয়ে কিন্তু নতুন যুগ তেওঁৰ আন্দোলনত জন্ম দিব পাৰিলে আৰু এটা নতুন যুগ তেওঁৰে ফলতে উৎপন্ন হ'ল চুটনাগপুৰী টেনেক্সি এক্ট 1908 চনত যি আদিবাসীসকলৰ মাটি সুৰক্ষা প্ৰদান কৰাত সহায় কৰে। আজিও প্ৰত্যেক আদিবাসীৰ হৃদয়ত বীৰ বিৰছা মুণ্ডা সংগ্ৰাম গৌৰৱৰ প্ৰতীক। সেইকাৰণে 15 নৱেম্বৰ তাৰিখে জনজাতীয় গৌৰৱ দিৱস পালন কৰা হয়। চাওক কিমান ডাঙৰ এটা মহান কাম বীৰ বিৰছা মুণ্ডা কৰি থৈ গৈছে আৰু তেখেতৰ যি সাহস, তেখেতৰ যি বিৰক্ত আদিবাসীৰ ওপৰত তেওঁ যি অন্যায় অত্যাচাৰ দেখিছিল, তেওঁ সৰুৰে পৰা মনত প্ৰতিজ্ঞা কৰি তেওঁ ব্ৰিটিছৰ বিৰুদ্ধে আন্দোলন কৰিছিল। তেখেতৰে যি মহান কৰ্ম কৰি গ'ল আমি সেইটোৱেই চিৰস্মৰণীয় আমাৰ মাজত থাকিব আৰু তেনেকুৱা মহান নেতাক আমি শ্ৰদ্ধাঞ্জলি জনাইছোঁ। এই ব্ৰিটিছৰ বিৰুদ্ধে যুদ্ধ কৰা এই মহান বীৰ বিৰছা মুণ্ডাৰ জীৱন কথা আমি আপোনালোকৰ আগত দাঙি ধৰিলোঁ। গতিকে আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পাইছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব আৰু লাইক কৰিবলৈ নাপাহৰিব, কাৰণ তেনেকুৱা ইনফৰমেশ্যন ভিডিঅ' আপোনালোকক মই দি থাকিম।